অসমত গাহৰি সৰবৰাহৰ নিষেধাজ্ঞা থকাৰ পিছতো ৰেলযোগে চোৰাংকৈ গাহৰি সৰবৰাহ শ্ৰীৰামপুৰত জব্দ গাহৰি ভৰ্তি ৰেলৰ ডবা গোপনে বিবেক এক্সপ্ৰেছত আনিছিল গাহৰিখিনি তামিলনাডুৰ পৰা ডিমাপুৰলৈ নিয়া হৈছিল গাহৰিসমূহ ডবাটোত আছিল 1.5 শতাধিক গাহৰি চৰকাৰৰ এছঅপি নমনাৰ বাবে পশু চিকিৎসা বিভাগে জব্দ কৰিছে গাহৰিখিনি আমি দেখুৱাইছো দৃশ্যত এইদৰে গাহৰিসমূহ লৈ অনা হৈছিল অবৈধভাৱে অসমত গাহৰি সৰবৰাহৰ নিষেধাজ্ঞা থকাৰ পিছতো ৰেলযোগে চোৰাংকৈ গাহৰি সৰবৰাহ শ্ৰীৰামপুৰত জব্দ হৈছে গাহৰি ভৰ্তিৰ ৰেলৰ ডবা গোপনে বিবেক এক্সপ্ৰেছত আনিছিল গাহৰিখিনি তামিলনাডুৰ পৰা ডিমাপুৰলৈ নিয়া হৈছিল গাহৰিসমূহ আৰু ডবাটোত আছিল 1.5 শতাধিক গাহৰি চৰকাৰৰ এছঅপি নমনাৰ বাবে পশু চিকিৎসা বিভাগে জব্দ কৰিছে গাহৰিখিনি এটা ডবা আমি চিজ কৰিছোঁ তাত 104টা গাহৰি আছিল এই গাহৰি থকাৰ কাৰণে চিজ কৰিলোঁ কাৰণ এটা আমাৰ এছপি মতে ট্ৰেইনত ট্ৰেন্সপৰ্টেশ্যন বেন আছে এতিয়া আমি চিজ কৰি কোৱাৰেণ্টাইন ইনষ্টিটিউটত লৈ যাম তাৰ পৰা ব্লাড কালেকশ্যন কৰিম ব্লাড কালেকশ্যন কৰি আমি খানাপাৰা পঠাম আমাৰ এনিমেল হেল্থ চেণ্টাৰ তাত যি ৰিপৰ্ট আহে আৰু আমাৰ অফিচাৰ ছাৰ ডিৰেক্টৰ ছাৰ যি অৰ্ডাৰ দিয়ে আমি সেইমতে কাম কৰিম